কেনেকুৱা লাগিছে অনুভৱ? ভাল লাগিছে, কাৰণ আজি শপত লোৱা মানে প্ৰতিশ্ৰুতি দিয়া, ৰাইজক প্ৰতিশ্ৰুতি দিলে প্ৰতিশ্ৰুতি ৰক্ষা কৰিবৰ কাৰণে বা যিমান পাৰো চেষ্টা কৰিম। আৰু দলৰ শপত গ্ৰহণৰ পবিত্ৰখনত আপুনি সমগ্ৰ অসমবাসীক কি ক'বলৈ বিচাৰিব? সকলোকে মানে ধন্যবাদ জ্ঞাপন কৰিছো মোৰ আশীৰ্বাদ দিয়াৰ কাৰণে। আৰু লগত মই এটাই অনুৰোধ জনাও, দিহা পৰামৰ্শ আৰু যাতে তেওঁলোকে সহযোগ কৰে, যি দায়িত্বই নাপাওঁ সেইখিনি যাতে ভালদৰে পালন কৰাৰ ক্ষেত্ৰত প্ৰতিচ্ছবিটো সমাজৰ তেওঁলোকে যাতে দাঙি ধৰে, তেতিয়াহে কাম কৰাত সুবিধা হ'ব বুলি মই ভাবোঁ। সমষ্টিবাসী আপোনাক লৈ বিশেষকৈ গৌৰৱান্বিত হৈছে, আৰু আপুনি ইয়াৰ পৰা সমষ্টিবাসীক কি ক'বলৈ বিচাৰিব? সমষ্টিবাসীক ধন্যবাদ দিম, তেওঁলোকে মোৰ সমষ্টি মানুহ ভোট নিদিলে আজি মই বিধায়িকা হ'ব নোৱাৰো, বিধায়িকা হোৱাৰ কাৰণেহে মই মন্ত্ৰিত্ব পাইছো। গতিকে সমষ্টিবাসীৰ ওচৰত মই চিৰকৃতজ্ঞ ধন্যবাদ জ্ঞাপন কৰিম। দলৰ কাৰ্যকৰ্তাসকল আছে সকলো সময়তে মোৰ লগত, আজিও ইয়াৰ পিছে পিছে বহুত দলৰ কাৰ্যকৰ্তা, গতিকে তেওঁলোকেও কষ্ট কৰিছে আৰু মোৰ কষ্টখিনিও তাৰ লগত আছে। একেলগে কাম কৰাৰ ফলত আচলতে এইখিনি মই পাবলৈ সক্ষম হৈছো। গতিকে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো। এয়াই নহয়, পিছলৈও যাতে তেওঁলোকে মোক সম্পূৰ্ণ সহযোগ কৰে। আপুনি যিহেতুকে বিধায়িকা হ'ল, তাৰ পাছতে মন্ত্ৰিত্ব পদ লাভ কৰিলে, গতিকে আপোনাৰ উন্নয়নক লৈ পেলাই প্ৰথমটো পদক্ষেপ কি হ'ব? উন্নয়ন বুলি ক'লে এখন মই যিটো প্ৰত্যেকখন জিলাই সম উন্নয়ন হ'ব লাগিব, শিক্ষা, কৃষি, স্বাস্থ্য সকলো অল অভাৰ। আৰু দৰং জিলাখন কিন্তু এতিয়া আমাৰ পিছপৰা জিলা হিচাপে পৰিগণিত হৈ আছে, আৰু তাক যাতে সকলো দিশত আগুৱাই লৈ গৈ প্ৰত্যেকখন জিলাই যাতে ভালদৰে আগবাঢ়ি যায়, তাৰ সেইটো কথা চিন্তা কৰিম। আৰু বিশেষ কি ক'ম আৰু আপোনাৰ সমষ্টিত সকলোতকৈ সৰু সমস্যা আৰু সকলোতকৈ ডাঙৰ সমস্যা কোনটো, কি ক'ব আপুনি? এতিয়া সমস্যা বুলি ক'লেতো বহুত সমস্যা আছে, কোনো এটাই সম্পূৰ্ণ হোৱা নাই। ৰাস্তা ঘাটৰ অলপ অলপ সমস্যা আছে, চিকিৎসাৰ ক্ষেত্ৰত কিন্তু বহুত এটা দৰকাৰ, আৰু শৈক্ষিক হিচাপে যদি সকলোকে আগুৱাই লৈ যাব পাৰো, তেতিয়া নিশ্চয় সকলো সমস্যাই দূৰ হ'ব। আপোনাৰ সমষ্টিৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনাৰ প্ৰথম পদক্ষেপ কি হ'ব, কি ক'ব আপুনি? এতিয়াই মই কি পদক্ষেপ ল'ম নকওঁ, গতিকে সময়ত দেখা যাওক, মন্ত্ৰী সভা বহক, বিভিন্ন ধৰণৰ হেৰি থাকিব, মই